নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি কথা পাতিম ৰাজ্যৰ শক্তি খণ্ডৰ স্বাস্থ্য সম্পৰ্কে ইতিমধ্যে আপোনালোক অৱগত এই বাতৰি সম্প্ৰচাৰিত হৈছে যে কেন্দ্ৰীয় শক্তি মন্ত্ৰী অসমত আহি উপস্থিত হৈ অসম মডেলক অৰ্থাৎ বিদ্যুৎ বিভাগৰ অসম মডেলক প্ৰশংসা কৰিছে আৰু অসম মডেলক লৈ প্ৰশংসা কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অসম মডেলক প্ৰশংসা কৰিছে বা অসমৰ বিদ্যুৎ বিভাগক প্ৰশংসা কৰিছে সাধাৰণতে প্ৰশ্ন উত্থাপিত হয় ৰাজ্যত যি ধৰণৰ বিদ্যুতৰ সমস্যা আছিল সেই সমস্যা আঁতৰি গ'ল নেকি ৰাজ্যত যি বিদ্যুতৰ নাটনি আছিল সেই বিদ্যুতৰ নাটনি নোহোৱা হৈ গ'ল নেকি গাঁৱে গাঁৱে যি ধৰণৰ বিদ্যুতৰ লুকাভকু আছিল সেই লুকাভকু এতিয়া আঁতৰিল নেকি শক্তিখণ্ড লাভজনক উদ্যোগলৈ ৰূপান্তৰিত হৈছে নেকি বা লাভ হৈছে নেকি ৰাজ্য চৰকাৰ এই অসম মডেলৰ আঁৰত কি আছে সেই কথা আমি জানিবলৈ চেষ্টা কৰিম আজি বিভাগীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ লগত উপস্থিত থাকিব পোনপটীয়া সম্প্ৰচাৰত যে শক্তিখণ্ডতনো আচলতে কি হৈছে কি কৰিছে সমান্তৰালভাৱে এটা কথা দেখিবলৈ পোৱা গৈছে যে আগষ্টৰ পৰা নামনি সোৱণশিৰিটো জলবিদ্যুৎ প্ৰকল্পৰ পৰাও 500 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব তাতকৈ বৃহৎ প্ৰকল্প এটাৰ কাম আৰু হাতত লৈছে প্ৰায় 2880 মেগাৱাট যি দিবাং প্ৰকল্প অৰুণাচলত নিৰ্মাণ কৰিব অতি শীঘ্ৰেই এনএছপিচি সেই কথা ঘোষণা কৰিছে এই প্ৰসংগবোৰ আছে যে অসমত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ব্যাপক আন্দোলন হৈছিল কিন্তু আন্দোলন স্তব্ধ হৈ গ'ল নেকি অসমে সোৱণশিৰি জলবিদ্যুৎ নদীবান্ধৰ পৰা কি পাব কিমান ইউনিট পাব 25 মেগাৱাট বিদ্যুৎ লাভ কৰিব বুলি কোৱা হৈছে কিন্তু মাত্ৰ 25 মেগাৱাট বিদ্যুৎৰ বাবে এই আন্দোলন আছিল নেকি আৰু কিবা প্ৰয়োজন আছিল নেকি যিসকল আন্দোলন কৰিছিল যিসকল প্ৰতিবাদকাৰী আছিল আৰু এনএছপিচি কৰ্তৃপক্ষ আজি মুখামুখি হ'ব মুখামুখিকৈ তেখেতসকলে নিজৰ যুক্তি প্ৰদৰ্শন কৰিব আৰু ৰাইজ সাক্ষী হৈ ৰ'ব আজি এই অনুষ্ঠানত আমি স্বাগতম জনাব বিচাৰিছোঁ আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বৰাক আমি স্বাগতম জনাইছোঁ কিছু সময় পাছতে আছুৰ সভাপতি দীপাংকনাথ ষ্টুডিঅ'ত উপস্থিত হ'ব দীপাংকনাথক স্বাগতম জনাম অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়া আছে শিৱসাগৰৰ পৰা গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু এনএছপিচিৰ কনচালটেণ্ট এন মহম্মদ ডাঙৰীয়া আমাৰ মাজত আছে মহম্মদ ডাঙৰীয়াকো স্বাগতম জনাইছোঁ মই প্ৰথমতে বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰা ডাঙৰীয়া যদি আপুনি শুনি আছে ৰাজ্যৰ শক্তিখণ্ডৰ স্বাস্থ্য সম্পৰ্কে আমি কথা পাতিব বিচাৰিছোঁ অসম মডেলক ব্যাপক প্ৰশংসা কৰিছে কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ আয়োজন কৰি আপোনাৰ বিভাগৰ কথা কৈছে যে লাভজনক বিভাগলৈ ৰূপান্তৰিত হৈছে আপোনাৰ বিভাগ আপুনি দায়িত্ব লোৱাৰ পাছতো আমি দেখিবলৈ পাইছিলোঁ যে বিদ্যুৎ চুৰৰ বিৰুদ্ধে আপুনি সৰব হৈ পৰিছিল বিদ্যুৎ চুৰি কৰা কাৰ্যত আপুনি নিজে অভিযানত লিপ্ত হৈছিল অভিযানত নামি পৰিছিল তাৰেই ফচল অসম মডেল নেকি আচলতে অসমত যি ধৰণৰ বিদ্যুতৰ সমস্যা আছিল সেই সমস্যা এতিয়া আঁতৰি গ'ল নেকি এতিয়াৰ পৰা অসম বিদ্যুৎত স্বাৱলম্বী হ'ল নেকি কিয় অসম মডেলক প্ৰশংসা কৰা হৈছে হয় নমস্কাৰ আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দায়িত্ব লোৱাৰ পিছতেই অসমৰ ৰাইজৰ আশা আকাংক্ষাসমূহক বাস্তৱায়িত কৰিবৰ কাৰণে বিভিন্ন ধৰণেৰে সংস্কাৰমুখী চিন্তাৰে কিছু পদক্ষেপ গ্ৰহণৰ চিন্তা চৰ্চা আৰম্ভ কৰা হ'ল আৰু মোৰ ওপৰত ন্যস্ত থকা 4টা গুৰুত্বপূৰ্ণ বিভাগৰ কাম কাজেও যাতে ৰাইজৰ মনৰ কথাখিনিক স্পৰ্শ কৰিব পাৰে সেই চিন্তাৰে আমি অগ্ৰসৰ হ'বৰ কাৰণে আমি যত্ন কৰিলোঁ আৰু তাৰ ভিতৰত এটা অতি চেলেঞ্জিং ডিপাৰ্টমেণ্ট সেইটো হ'ল পাৱাৰ কাৰণ পাৱাৰৰ গুৰুত্বটো আমাৰ সমাজত কিমান প্ৰয়োজন সেইটো নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাই আৰু বিগত দিনবিলাকত পাৱাৰ সম্পৰ্কে যথেষ্ট আলোচনা বিলোচনা হৈছে বিভিন্ন সময়ত চৰকাৰ জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হ'ব লগাত পৰিবলগীয়া হৈছে এনেধৰণৰ বহু ঘটনাক্ৰম বিগত দিনবিলাকত হৈছিলে এইটো নহয় যে অসমত পাৱাৰ ছেক্টৰৰ অৱস্থা খুব দুখ লগা আছিল কাৰণ আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ডে জন্মৰে পৰা অসমৰ পাৱাৰ ছেক্টৰটো ৰিভাইভ কৰিবৰ কাৰণে উত্তৰণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেইকাৰণেই আজি অসমে এটা সন্তোষজনক অৱস্থাত আছিল কিন্তু তথাপিও দিন বাগৰাৰ লগে লগে ইয়াৰ ইম্প্ৰুভমেণ্ট জনসাধাৰণে আৰু বিচাৰিছে আৰু সহজ বিদ্যুৎ
কোৱালিটি পাৱাৰ পোৱাটো সকলো জনসাধাৰণৰ আশা নতুন নতুন পৰিৱেশৰ মাজলৈ আমাৰ সমাজখন গৈ আছে চিকিৎসাৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱসায় বাণিজ্য উদ্যোগীকৰণ গোটেই বিষয়বিলাকত পাৱাৰ অবিহনে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ আৰু সেইকাৰণে সমাজখনে ভবাৰ ধৰণে আমি আগুৱাই যাব লাগিব আৰু দায়িত্ব লোৱাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰি আমি পাৱাৰ ছেক্টৰটো কেনেকৈ আগুৱাব লাগে সেই সম্পৰ্কত অলপ বিশেষ মনোযোগ দিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ আমি দায়িত্ব লোৱাৰ পিছতে যেতিয়া ৰিভিউবিলাক হৈছে ৰিভিউবিলাকত হওঁতে আমি গম পাইছোঁ যে কিছু কিছু আখুৱা আছে যিবিলাক আখুৱা আমি দূৰ কৰিব পাৰোঁ আমাৰ বৰ্তমানে থকা যি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যি মেন পাৱাৰ আছে এইখিনিকে আমি অলপ মোবিলাইজ যদি কৰোঁ তেতিয়া যথেষ্ট ইম্প্ৰুভ হোৱাৰ সম্ভাৱনা আছে তাৰ কাৰণে অসমৰ ৰাইজৰ দিহা পৰামৰ্শ আমি বিচাৰিলোঁ ৰাইজক আমাক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনালোঁ আৰু আটাইতকৈ ডাঙৰ এটা বিষয় যে আমাৰ পাৱাৰ যি আমি পাৰ্চেছ কৰোঁ পাৰ্চেছ কৰা যিসমূহ কোম্পানী আছে কোম্পানীসমূহক সময়মতে APDCLৰ তৰফৰ পৰা ধনসমূহ আমি তেওঁলোকক প্ৰদান কৰিব লাগে আৰু সেই প্ৰথম ধন প্ৰদান কৰাৰ ক্ষেত্ৰত আমি উজুতি খাব লগা হয় যে আমি সময়মতে সেই ধন আমি পৰিশোধ কৰিব নোৱাৰোঁ তাৰ কাৰণে যথেষ্ট আমি পেনাল্টি দিব লগা হয় মইতো অনভিজ্ঞ আছিলোঁ মন্ত্ৰী হিচাপে মোক দায়িত্ব দিছিলে প্ৰথম দিনাখন ৰিভিউ লৈছোঁ ৰিভিউ লওঁতে মই সুধিলোঁ যে মাহেকত আমাৰ কিমান খৰচ হয় মোক জনালে যে 520 কোটি টকা এজন অফিচাৰে মোক ক'লে এজন মানুহলৈ আঙুলি টুৱাই যে এখেত CGM ফাইনেন্স আৰু এখেতৰ টেনশ্যন আৰম্ভ হয় মাহেকৰ 20 তাৰিখৰ পৰা মই বোলো কিয় নহয় কাৰণ আমাৰতো পে'মেণ্ট ডিউজ থাকে অন্যহাতে আমাৰ ৰেভিনিউ কালেকশ্যন হ'ব লাগে কালেকশ্যনবিলাক ভাল ধৰণে নহয় নোহোৱাৰ কাৰণে য'ৰ ত'ৰ পৰা মেনেজ কৰি পাৱাৰ কোম্পানীবিলাকক পইচা দিব লগা হয় বোলে আমি ৰেভিনিউ কিমান পাব লাগে বোলে ৰেভিনিউ তাতকৈ বেছি পাবলগীয়া আছে আমাৰ আউটষ্টেণ্ডিং আছে এৰিয়াৰ আছে তেনেধৰণে হ'লে আমাৰ চিন্তা কৰিবলগীয়া নাথাকে মই বোলো তেতিয়াহ'লে মই নজনাকৈ প্ৰথম দিনাখনে মই নজনাকৈ ক'লোঁ যে 520 কোটি টকা আমাক লাগে এই মাহত এইবাৰ 550 কোটি তুলিব লাগিব কেনেকৈ তোলে মই নাজানো আপোনালোকে তুলিব লাগিব আৰু সেইদিনাখন গোটেই অসমৰ সাব ডিভিজনবিলাক SDবিলাক আমাৰ লাইনত আছিলে DGMসকল লাইনত আছিলে AGMসকল লাইনত আছিলে আৰু সকলোকে মই আহ্বান জনালোঁ বোলে আমি ইমান পইচা আমাৰ পাবলগীয়া আছে গতিকে এই 520 কোটি টকাৰ কাৰণে যিজন অফিচাৰে আজি টেনশ্যন ল'ব লগা হৈছে তো আমি সকলোৱে মিলি আমি কিয় কৰিব নোৱাৰোঁ ৰেভিনিউ আমি কালেকশ্যন কিয় কৰিব নোৱাৰোঁ আৰু সকলোকে আহ্বান জনালোঁ যে আপোনালোকে এই কাম কৰক অসমৰ জনসাধাৰণক আহ্বান জনালোঁ আৰু সেই প্ৰথম মাহতে য'ত আপোনাৰ 70% 72% আমাৰ কালেকশ্যন হয় আমাৰ প্ৰথম মাহত 102% হৈ গ'ল জুন মাহত জুলাই মাহত 126% হ'ল তাৰমানে জনসাধাৰণে এই আহ্বান শুনাৰ লগে লগে দিলে আটাইতকৈ ডাঙৰ কথা কি হ'ল আমি সময়মতে কোম্পানীসমূহক সেই ধনসমূহ দিব পাৰিলে তেতিয়া বিগত দিনত আমাৰ চাৰ্জ লাগিছিলে আমি সুদ দিব লগা হৈছিল পেনাল্টি ইম্প'জ কৰিছিলে কিন্তু সময়মতে পইচাখিনি দিব পৰাৰ কাৰণে আমি ইনচেণ্টিভ পোৱা আৰম্ভ কৰিলোঁ আৰু ইনচেণ্টিভ পোৱা যিটো ধনৰ মূল্য পৰিমাণ যোৱা 6টা মাহত জুলাইৰ পৰা আজিলৈকে 23 কোটি টকা আৰু আপোনালোকে জানে সেই 23 কোটি টকা আমি আৰ্ণ কৰিছোঁ আৰু সেইখিনি যেতিয়া টেৰিফ ফিক্স হ'ব টেৰিফ ফিক্স হ'লে সেইখিনি জনসাধাৰণলৈকে আকৌ ঘূৰি যাব তো এনেধৰণে আমি এই যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰাটো আৰম্ভ কৰোঁতে বিশেষভাৱে 3টা বিষয় আমি খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিলোঁ এটা হ'ল ৰেভিনিউ ইম্প্ৰুভমেণ্ট মেনেজেৰিয়েল এফিচিয়েঞ্চি আৰু মেচিভ ডিষ্ট্ৰিবিউশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ফ'ৰ্চ এই 3টা বিষয় সমান্তৰালভাৱে আমি আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ তাতে যি আপোনাৰ ৰেভিনিউ ইম্প্ৰুভমেণ্ট সেই ইম্প্ৰুভমেণ্টত আমি আপোনালোকক কৈছোঁৱে যে সেই তেনেধৰণে আমাৰ গ্ৰোথটো আমি আৰু এই 3টা মূল সূত্ৰই চাগে আপোনাৰ অসম মডেলটোক প্ৰতিনিধিত্ব কৰিছে যিটো অসম মডেলৰ কথা আজি কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি গুৰুত্ব সহকাৰে গোটেই বিষয়টো আগুৱাই লৈ গৈ প্ৰায় 9টা ডিপাৰ্টমেণ্টক চেণ্ট্ৰেলি আপোনাৰ সেই ধনসমূহ দিবৰ কাৰণে নিৰ্দেশ দিলে আপোনাৰ
ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, পুলিচ, হেল্থ, মেডিকেল এডুকেশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ফায়াৰ ছাৰ্ভিচ, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন দিছপুৰ, কেপিটেল কমপ্লেক্স, তো এই অনাদায় ধনসমূহ আমি পালোঁ। আৰু সেইদিনা আগবাঢ়িছে। ঠিক আছে বিমল বৰা ডাঙৰীয়া, এই কথাটো আপুনি কৈছে যে যি তিনিটা সূত্ৰৰ কথা কৈছে, এই তিনিটা সূত্ৰৰে আপুনি যি তিনিটা ফৰ্মুলাৰ কথা কৈছে, এই ফৰ্মুলাৰেই হয়তো আজি অসম মডেল হিচাপে চিহ্নিত হৈছে আৰু অসম মডেলক ল'বলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও অন্যক অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে। সমান্তৰালভাৱে এই প্ৰশ্নটো আহে বিমল বৰা ডাঙৰীয়া যে বিদ্যুতৰ যি ঘাটি আছিল, আমাৰ বিদ্যুতৰ যি নাটনি আছিল, সেই নাটনি পূৰণ হ'ল নেকি? এতিয়া আনুষংগিক এটা কথা এইবাবেই জড়িত হৈ পৰিছে, এই বিষয়টোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ। আগষ্ট মাহৰ পৰা NSPCয়েও বা নামনি সোৱণশিৰিয়েও বিদ্যুৎ উৎপাদন কৰিব 500 মেগাৱাট, আৰু সেই ক্ষেত্ৰত কোৱা হৈছিল যে 25 ইউনিট, প্ৰথমতে 25 মেগাৱাট বিদ্যুৎ অসমে বিনামূলীয়াকৈ লাভ কৰিব। অকল 25 ইউনিটতে সন্তুষ্ট থকা হ'ব নে অসমে আৰু অধিক বিচাৰিব? অসমে কি ধৰণে লাভালাভ হ'ব, কিবা আপোনালোকৰ পৰিকল্পনা আছে নেকি বিভাগৰ ফালৰ পৰা? বিদ্যুৎ ঘাটি মই এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকক যে বিদ্যুৎ ঘাটি আমাৰ নহয় এতিয়া, কাৰণ আমাৰ পাৱাৰ পাৰ্চেছ যি এগ্ৰিমেণ্ট, আমাৰ 2200 মেগাৱাট পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আমাৰ হাতত আছে। অন্যহাতে আমাক পিক আৱাৰ্ছত আমাক লাগে 1900 মেগাৱাট, 1900। গতিকে 1900 মেগাৱাট আমাক লাগে, আমাৰ হাতত 2200 পৰা 2300 মেগাৱাট আমাৰ এগ্ৰিমেণ্ট আছে। তো সেইকাৰণে আমাৰ ইয়াতে বিদ্যুৎ ঘাটি কোনো হোৱাৰ প্ৰশ্ন নাই, বৰঞ্চ দিনৰ ভাগত বহু বিদ্যুৎ আমি কেতিয়াবা আমি বিক্ৰী কৰোঁ। অন্যহাতে খুব বেছি স্কাৰচিটি হ'লে আমাৰ অপেন এক্সচেঞ্জৰ পৰা আমি কিনিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ বিদ্যুতৰ কোনো আমাৰ ঘাটি কেতিয়াও নহয়। জনসাধাৰণে লোডশ্বেডিং বুলি যিটো শব্দ, সেই লোডশ্বেডিং শব্দ এতিয়া অসমত নাই। আচ্ছা, এতিয়া লোডশ্বেডিং নহয়, বিভিন্ন বিজুতিৰ কাৰণে বিদ্যুৎ কৰ্তন মাজে মাজে হয়। সেই বিদ্যুৎ কৰ্তনৰ পৰা আমি হাত সাৰিবৰ কাৰণেও আমি নতুনকৈ আমি যাত্ৰা আৰম্ভ কৰিম। আমি আৰু খুব দুমাহৰ পিছতেই আমি আমাৰ গোটেই আওপুৰণি যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি বিভিন্ন ধৰণে পৰিৱৰ্তন সাধন কৰি আমি জনসাধাৰণে যাতে গুণগত বিজুলী আৰু সুলভ বিজুলী পাব পাৰে, তাৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিম। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা বতৰা পাতিছোঁ আমি। আৰু আপুনি কৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, কাৰণ আপোনালোকে জানে যে ৰিনিউৱেবল এনাৰ্জি আজিৰ তাৰিখত গোটেই ৱৰ্ল্ডে আজি ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত খুব বেছি জোৰ দিছে, আৰু ইতিমধ্যে ৰিনিউৱেবল এনাৰ্জি ব্যৱহাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চাৰ্কুলাৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে। সেইকাৰণে ৰিনিউৱেবল এনাৰ্জি আমাৰ খুব প্ৰয়োজন আছে। আৰু যি আমাৰ আপুনি কৈছে যে 25 মেগাৱাট বিদ্যুৎ ফ্ৰী, আমি সেইটো বঢ়াবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি জনাইছোঁ, আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় চৰকাৰলৈকে এই ক্ষেত্ৰত অসম চৰকাৰৰ হৈ তাৰ সেই পৰিমাণ বঢ়াবৰ কাৰণে আমি চিঠি দিছোঁ। মই ভাবোঁ যে আশাপ্ৰদ সঁহাৰি আমি লাভ কৰিম। আৰু যোৱাকালি মই নিজেও কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী RK সিং ডাঙৰীয়াকো মুখেৰেও মই অনুৰোধ কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত কথা বতৰা পাতি আছে। গতিকে মই ভাবোঁ যে আমি আৰু অধিক কিছু পৰিমাণৰ বিদ্যুৎ আমি বিনামূলীয়াকৈ তাৰ পৰা আমি পাম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল বৰা ডাঙৰীয়া। বিমল বৰা ডাঙৰীয়া এই মুহূৰ্তত আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ আছে, যদি আপুনি সময় দিব পাৰে আৰু অধিক সময় আমি বিচাৰিম আপোনাৰ পৰা। মই অন্য অতিথিসকলৰ ওচৰলৈকে আহিম। বিমল বৰা ডাঙৰীয়া এটা কথা কৈছে, যিহেতু প্ৰথমতে ৰাজ্যৰ শক্তিখণ্ডৰ কথাটো তেখেতে কৈছে, ছবিখন দাঙি ধৰিছে। দ্বিতীয় প্ৰসংগ NSPC যিটো প্ৰসংগ আছিল 25 ইউনিট, আচলতে 25 এই কথাটো ওলাইছিল যে মাত্ৰ 25 ইউনিট বিদ্যুতৰ বাবে, 25 মেগাৱাট বিদ্যুতৰ বাবে এই বৃহৎ ৰিক্স ল'ব পাৰি জানো? গতিকে এনে প্ৰেক্ষাপটত 25ৰ পৰা আৰু বৃদ্ধি কৰিব পাৰে নেকি? ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে, কিন্তু সবিশেষ কথা পাতিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ ৰাজ্যৰ শক্তিখণ্ড সম্পৰ্কে, আৰু সন্মুখত এতিয়া NSPCয়ে 500 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব লৈছে। কিছুদিন পাছতে, অৰ্থাৎ আগষ্ট মাহৰ পৰা কাম আৰম্ভ হ'ব। মই আছুৰ সভাপতি দীপাংক নাথ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে। বৃহৎ প্ৰতিবাদ হৈছিল, সদৌ অসম ছাত্ৰ সন্থাও নেতৃত্ব লৈছিলে।
কৃষক মুক্তি সংগ্ৰাম সমিতিও আন্দোলন কৰিছিল এটা সময় আছিল য'ত টাৰবাইনসমূহ ৰাজ্যৰ মাজেৰে পাৰ হ'ব পৰা অৱস্থা এটা নাছিল কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল যে আন্দোলন স্থিমিত হ'ল আৰু কিছুদিন পূৰ্বে মই নিজেই গৈছিলোঁ NSPC কাম কাজৰ কি আছিলে খতিয়ান ল'বলৈ বা এটা ছাডেন বেজত দেখা পাইছোঁ যে ৭৫ পৰা ৮০% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে এই টাৰবাইনসমূহ ইনষ্টলেশ্যনৰ কাম চলি আছে শেষ পৰ্যায়ত 15 আগষ্টৰ পৰা উৎপাদন কৰা হ'ব আপোনালোকৰ পৰামৰ্শ মানি লৈ কাম কৰা হ'লনে সন্তুষ্ট নে এই কামত NSPC সদৌ অসম ছাত্ৰ সন্থাই আমি 2001 চনৰ পৰা এই প্ৰজেক্টটোৰ সন্দৰ্ভত আমি ৰাজপথত আন্দোলন কৰি আহিছোঁ 2001 চনৰ পিছত কেইবালানিও আলোচনা হৈছে 4 চনত হৈছে 8 চনত হৈছে 9 চনত হৈছে 10 চনত হৈছে প্ৰধানমন্ত্ৰী স্তৰতো আলোচনা হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু 26টা জাতি জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা হৈছে তো এই কথাবোৰ হৈ থকাৰ ফলত আৰু গ্ৰীণ ট্ৰিবিউনেলত গোচৰ যিহেতু সদৌ অসম ছাত্ৰ সন্থাই আমি এটা গোচৰত আমি সহযোগ কৰিছিলোঁ গতিকে তাতো আমি কিছুমান কথা বতৰা পতাৰ পিছত NSPC কৰ্তৃপক্ষই কিবা কিবি কাম কৰিছে প্ৰথম পৰ্যায়ত যিদৰে তেওঁলোকে উকা অৱস্থাত গোটেই ডেমটো এটা মৰণ ফাণ্ড হিচাপে তেওঁলোকে তৈয়াৰ কৰিছিল কিছু তেওঁলোকে ষ্ট্ৰাকচাৰৰো সলনি কৰিছে লগতে তেওঁলোকে নামনিত কিছু সংখ্যক মানুহৰ নিৰাপত্তা দিশটো চাই কেবাশ কোটি টকা তেওঁলোকে নামনিত মানুহৰ উন্নয়নৰ কাৰণে তেওঁলোকে খা খৰচ কৰিছে কিন্তু এইখিনি পৰ্যাপ্ত নহয় আৰু অহা যিহেতু আগষ্ট মাহৰ পৰা প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব বুলি কৈছে কিন্তু সেইখিনি সময়ৰ ভিতৰত বাকী কৰিব লগাখিনি কৰিব পাৰিব নে নাই সেইও এটা কথা আছে আমি বিচাৰিছিলোঁ আমি কেতিয়াও ডেমটো হ'ব নালাগে বুলি কোৱা নাই আমি কৈ আছিলোঁ যে ডেমটো যিহেতু 2500 মেগাৱাটৰ হ'ব গতিকে সেই কথাটো মানে কমাব লাগে আমি এইকাৰণে কৈছোঁ যে কাৰণ তাত মাত্ৰ 7 ৰিক্টাৰ স্কেল ভূমিকম্প প্ৰটেকশ্যন কৰিব পৰাহে তেওঁলোকে ডেমটো নিৰ্মাণ কৰিছে কিন্তু তাত 8 পইণ্ট সামথিং ভূমিকম্প হোৱা আগত নজিৰ আছে আৰু অসমত আপোনালোক আমি আটাই জানো যে আৰু বিশেষকৈ হিমালয়ান যিহেতু পাদদেশত থকা সেই অঞ্চল গতিকে তাত নিতৌ ভূমিকম্প হয় কম ৰিক্টাৰ স্কেলৰ হয় কিন্তু গতিকে আমি ভাবিছিলোঁ যে নামনিৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰিহে ডেমটো কৰিব লাগে আৰু গণতান্ত্ৰিক সংগঠনবোৰে মই কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 26টা জাতি জনগোষ্ঠীয় সংগঠন অসমৰ বিভিন্ন সংগঠনে আন্দোলন কৰাৰ পিছত গণতান্ত্ৰিক সংগঠনসমূহক এটা তেওঁলোকে গুৰুত্ব দিয়াটো উচিত আছিল কাৰণ আমি কথা বতৰা কোৱাৰ পিছত আমি দাবী জনোৱাৰ পিছত এই যে আজি পাৱাৰ দিম বুলি কৈছে এই পাৱাৰটো আন্দোলনৰ ফল আন্দোলনৰ ফলত তেওঁলোকে দিম বুলি আগতে একোৱেই নাছিল যেতিয়া ফ্ৰী দিব তাৰ পিছত আৰু আন কিছুমান কথা মই কৈছোঁ না ৰিষ্ট্ৰাকচাৰ কিবা কিবি ক্ষেত্ৰত কৰিছে তেওঁলোকে কৰবাত তেনেধৰণৰ ব্যৱস্থা কৰিছিল সেইবোৰ মানি চলিলে কিন্তু তাৰে আটাইখিনি মই কৈছোঁ না আটাইখিনিতো কৰা নহ'ল আৰু তাৰ ফলত এখন এক্সপাৰ্ট কমিটি গঠন হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT গুৱাহাটীৰ যিসকল শিক্ষাগুৰুক লৈ পেলাই হৈছিল তেওঁলোকে দিয়া ৰিপৰ্ট কিন্তু পৰৱৰ্তী পৰ্যায়ত 2014 চনৰ ডিচেম্বৰ মাহত যিটো আলোচনা হৈছিল কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ লগত সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কেন্দ্ৰীয় মন্ত্ৰী আছিল সেই সময়ত তেওঁলোকৰ উপস্থিত হোৱা আন্দোলনত আলোচনাত এটা কিছুমান সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তবোৰ একো কাৰ্যকৰী নহ'ল বৰং তেওঁলোকে সেইবোৰ বুঢ়া আঙুলি দেখুৱাইছে কাৰণ এই কথাবোৰ কৰা হৈছিল যে দিল্লী বা ভাৰতবৰ্ষৰ অইন ঠাইৰ এক্সপাৰ্টৰ লগত অসমৰ এক্সপাৰ্টক কথা বতৰা পতাৰ ব্যৱস্থা কৰিব বা এই বিষয়টো সংগঠনসমূহক মৰ্যাদা দি কামবোৰ আৰম্ভ কৰিব কিন্তু আমি দেখিছোঁ ইয়াৰ আগৰ চৰকাৰবোৰে আলোচনালৈ মাতিছিল আৰু আমি যিহেতু ডেম নোহোৱা কথা কেতিয়াও কোৱা নাই আমি ডেমটো হ'ব নালাগে বুলি কেতিয়াও কোৱা নাই কিন্তু আমি প্ৰডাকশ্যনটো কমাব কথা কৈছিলোঁ গতিকে তেওঁলোকে আলাপ আলোচনাৰ জৰিয়তে বিষয়টো আৰম্ভ কৰাহেঁতেন ভাল আছিল কিন্তু তেওঁলোকে একেবাৰে এটা মানে তলত নামনিত কি হয় নহয় এইবোৰ কথা নাই বা অসমত কোন সংগঠনে কি কৰি আছে নহৈছে এইবোৰ কথা নাই সেই ধৰণৰ এটা কাম আৰম্ভ কৰিছে কাৰণ মই কৈছোঁ 2014 চনৰ আগৰ চৰকাৰসমূহে অন্ততঃ আলোচনালৈ মাতিছিল বিষয়টো আলোচনা তেওঁলোকে যি মই কৈছোঁ তেওঁলোকে এই এক্সপাৰ্ট কমিটি গঠন কৰি দিছিল এক্সপাৰ্ট কমিটি কিছুমান প্ৰথম ইণ্টাৰিম ৰিপৰ্ট দিছিল তেতিয়াও কৈছে যে মূল ৰিপৰ্টখন নিদিয়ালৈকে আপোনালোকে ডেমৰ কাম আৰম্ভ নকৰিব কিন্তু সেই 14 চনৰ আলোচনাৰ যিবোৰ বিষয় আছিল যেনেকৈ এই ডেমটোৰ এই কথাখিনি চিজিল নোহোৱালৈকে আন ডেমৰ কাম আৰম্ভ নকৰিব তেওঁলোকে এতিয়া দিবাঙৰ কাম আৰম্ভ কৰিব বিচাৰিছে তাৰমানে তেওঁলোকে আলোচনাৰ নামত আলোচনা কৰিছে কিন্তু সেইবোৰ কথা তেওঁলোকে মৰ্যাদা নিদিয়ে তো এই গণতান্ত্ৰিক সংগঠনসমূহে লগত হোৱা আলোচনাৰ যদি মৰ্যাদা নিদিয়ে তেওঁলোকে ক'ত দিব কাক দিব কাৰ লগত আলোচনা কৰি তেওঁলোকে এই বিষয়বোৰ আগবঢ়াব আৰু সেইটোৱে কথা এতিয়া যিহেতু আগষ্টত আৰম্ভই কৰিবলৈ হৈছে মাত্ৰ 25 ইউনিটৰ কাৰণে এতিয়া আমি যিহেতু ডেমটো হ'ব নালাগে বুলি কোৱা পাৰ্টি নাছিলোঁ
ডেমটো আমি পাৱাৰটোহে কমাব কথা কৈছিলোঁ বা যিখন ৱাল তেওঁলোকে 125 মিটাৰ ৱাল তেওঁলোকে নিৰ্মাণ কৰিছে সেই বা কৰিব এতিয়া যদি 80 বা 84 মিটাৰো হৈছে সেই যে যিটো বেচিনত পানী ৰাখিব এই পানীটো ভূমিকম্প হ'লে যদি তললৈ নামি আহে মাজুলীকে ধৰি গুৱাহাটীলৈকে প্ৰভাৱ পৰিব বুলি এক্সপাৰ্টসকলে কৈছে তো এই কথাবোৰ কাৰণ চাইনাত এটা ডেম 2008 চনত ভাঙি প্ৰায় 80,000 মানুহ শেষ হৈ গৈছে গতিকে এই ধৰণৰ ঘটনা ঘটিব পাৰে আৰু সেই সম্ভাৱনা চাইহে আমি বিৰোধিতা কৰি আছোঁ ঠিক আছে আৰু সেইবাবে আজি সেইবাবে NSPCৰ কনসালটেণ্টকো আমি মাতিছোঁ মুখামুখিকৈ এই কথা বতৰাবোৰ গণতান্ত্ৰিক আন্দোলনবোৰ যিবোৰ উদ্দেশ্যত কৰিছিল কথা বতৰাবোৰ মানি কাম কৰা হৈছে নে NSPC এনে কাম আৰম্ভ কৰি গৈছে বা কৰি গৈছে আৰু 25 মেগা ইউনিট বিদ্যুততে আমি এটা সন্তুষ্ট থাকিম নে ইমান ৰিস্ক লৈ এনেকুৱা এটা বৃহৎ প্ৰকল্পৰ বাবে এটা বাণিজ্যিক বিৰতি তাৰপাছত মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকেও যাম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ৰাজ্যৰ শক্তিখণ্ড সম্পৰ্কে সমান্তৰালভাৱে NSPC আৰু NSPC নিৰ্মাণ কৰিবলৈ যোৱা বৃহৎ নদীবান্ধ নামনি সোৱণশিৰিৰ লগতে এতিয়া দিবাং প্ৰকল্প 2880 মেগাৱাটৰ এটা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে মই এবাৰ ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ গোস্বামী ডাঙৰীয়া আমি যেহেতু কথা পাতিছোঁ ৰাজ্যৰ শক্তিখণ্ড সম্পৰ্কে সেইটো এটা বিষয় শক্তিমন্ত্ৰীগৰাকীয়ে দায়িত্ব থকা শক্তিমন্ত্ৰীগৰাকীয়েও সেই কথাটো কৈছে ৰাজ্যৰ শক্তিখণ্ড এটা নতুন ৰূপ পোৱা বুলি উল্লেখ কৰিছে তেখেতে কৈছে এতিয়াৰ পৰা আৰু লাহে লাহে বিদ্যুতৰ নাটনি নোহোৱা হৈ যাব যিহেতু ব্যৱসায়ৰ লগত শক্তিখণ্ডৰ যথেষ্ট এটা মিলিজুলি একেলগে থাকিব লাগিব একেলগে কাম কৰিব লাগিব শক্তিখণ্ডৰ প্ৰভাৱ আছে ব্যৱসায়ৰ ক্ষেত্ৰত উদ্যোগ বাণিজ্যিকৰণৰ ক্ষেত্ৰত সন্মুখত NSPCও আছে NSPC এতিয়া আগষ্টৰ পৰা বিদ্যুৎ উৎপাদন কৰিব এই কথাটো কোৱা হৈছে যে মাত্ৰ 25 মেগাৱাট বিদ্যুতৰ বাবে আমি ইমান বৃহৎ ৰিস্ক এটা ল'ম নেকি আপুনি এগৰাকী অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ হিচাপে কওক আজি বিজেপিৰ ৰূপম গোস্বামী বুলি নহয় অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ হিচাপে আপুনি কি ভাবে যে সন্মুখত এতিয়া কি আছে কি কৰাটো বাঞ্ছনীয় নিশ্চিতভাৱে এইটো এটা খুব ভাল খবৰ অসমৰ বাবে যে আজি মাননীয় কেন্দ্ৰীয় শক্তিমন্ত্ৰী RK সিং ডাঙৰীয়াই যে অন্য ৰাজ্যবিলাকক কৈছে যে আপোনালোকে অসম মডেলটো ফলো কৰক আৰু মই ভাবোঁ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম মডেলটো ফলো কৰিবৰ বাবে অন্য ৰাজ্যসমূহক কৈছে গতিকে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শক্তি মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু নিশ্চিতভাৱে আমি দেখিছোঁ যে আৰম্ভণিৰ পৰা চৰকাৰখনে যেনেধৰণে কাম কৰিছে প্ৰতিটো বিভাগতে আমি ব্যৱসায়িক সংগঠন হিচাপে খুব সুখী আৰু বিশেষকৈ শক্তি কেন্দ্ৰ আমাক খুব প্ৰয়োজন আছে বিদ্যুৎ নহ'লে আমি উন্নয়ন কৰিব নোৱাৰিম অৰ্থনীতিত ইয়াতে ইণ্ডাষ্ট্ৰীবিলাকে হওক বা বিভিন্ন ক্ষেত্ৰত আজি বহুত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অসমত হোৱা নাই কাৰণ শক্তি যিটো বিদ্যুতৰ নাটনিৰ বাবে গতিকে কাৰণ আপুনি জেনেৰেটৰ ছেট বা অন্য ছেট দি পেলাই ব্যৱহাৰ কৰি পেলাই আপুনি লাভজনক হ'ব নোৱাৰে বা আপুনি কম্পিটিশ্যনত নামিব নোৱাৰে গতিকে শক্তি কেন্দ্ৰত যে আজিৰ তাৰিখত লোড শ্বেডিং নহয় এই কথাটো সঁচাকৈ এইটো এটা আদৰণীয় পদক্ষেপ আৰু গ্ৰীড হোৱাৰ পিছৰ পৰা এই সমস্যাসমূহ কমি আহিছে আৰু এইটোৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সমগ্ৰ বিষয়বস্তুবোৰ খুব সুচাৰুৰূপে চাই আহিছে কিন্তু এট দ্য ছেইম টাইম আমাক আৰু বিদ্যুতৰ প্ৰয়োজন আছে আৰু তাৰ লগতে যিটো কথা ক'লে যে 25 মেগাৱাট নিশ্চিতভাৱে মই নাজানো নিয়ম কেনেকুৱা আছে এই বিষয়ে মই ইমান অধ্যয়ন কৰা নাই কিন্তু যি ষ্টেটত পাতে তাতে বোধহয় 12% দিয়ে মই যিমান দূৰ জানো আৰু বাকী ষ্টেটবিলাকক হয়তো নিদিয়ে কিন্তু তৎসত্ত্বেও অসমে 1.25% পাবলৈ সক্ষম হৈছে 25 মেগাৱাট সেইটো এটা ভাল বিষয় আৰু আমি ভাবোঁ যে অসম চৰকাৰে আৰু অকণমান বাৰ্গেইন কৰিব লাগে যে আৰু অধিক ল'ব পৰা যায় নেকি তেতিয়াহ'লে অসম আৰু লাভান্বিত হ'ব পাৰিব কিন্তু এট দ্য ছেইম টাইম আজি মাননীয় মন্ত্ৰীগৰাকীক এই টকশ্ব'তে পাই মই আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ নিশ্চিতভাৱে তেখেতে বহুত এফিচিয়েঞ্চিৰে কাম কৰিছে কিন্তু মই দুই এটা আৰু অকণমান প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ হিচাপে বিভিন্ন সময়ত তেওঁলোকে
তেওঁলোকে কিছুমান নিয়ম কৰিছিল যে ট্ৰেন্সফৰ্মাৰসমূহ কিছু নিৰ্দিষ্ট স্থানত ৰাখিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে বা মিটাৰসমূহ কিছু নিৰ্দিষ্ট স্থানত ৰাখিব লাগিব এই ক্ষেত্ৰত তেখেতসকলে বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যৱসায়ীসকলক চিধা নোটিছ দি দিয়ে যে এই বস্তুটো আপোনালোকে আমুক জেগাত ৰাখিব লাগিব গতিকে নাৰাখিলে আপোনাৰ লাইনটো কাটি দিয়া হ'ব গতিকে মই ভাবোঁ এই বস্তুটোৱে সংঘাতৰ সৃষ্টি কৰে গতিকে তেওঁলৈ আহ্বান থাকিব যে আপোনালোকে যদি সেই সংস্থাটোৰ লগত কথা বতৰা পাতি যদি কৈ যে নহয় ট্ৰেন্সফৰ্মাৰটো ইয়াত আপোনাৰ মিটাৰটো ইয়াত থাকিব লাগিব তেতিয়াহ'লে মই ভাবোঁ যে আৰু সুবিধাজনক হ'ব কিন্তু কাৰণ আপুনি যদি এখন নোটিছ দি দিলে আপোনাৰ কাম শেষ নহয় কাৰণ আমি কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যনেৰে কাম কৰিব লাগিব সহযোগ আমি দুই পক্ষই কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে মই আৰু এটা আহ্বান মই আমাৰ ব্যৱসায়ীসকলকো জনাব বিচাৰিছোঁ লগতে মই অসমবাসীকো জনাব বিচাৰিছোঁ যে আজি আমি লাহে লাহে আমি কিন্তু আগতে আমি সঘনাই দেখিবলৈ পাইছিলোঁ বিদ্যুৎ চুৰিৰ যিবিলাক নিউজ সেইবিলাক আমি সঘনাই দেখিবলৈ পাইছিলোঁ আজিকালি কিন্তু সেইটো হ্ৰাস হৈছে আৰু মই সকলোলৈ আহ্বান জনাব বিচাৰোঁ আমাৰ ব্যৱসায়ী ক্ষেত্ৰৰ সকলো প্ৰতিষ্ঠানবিলাকো আহ্বান জনাব বিচাৰোঁ কোনেও যাতে এনেকুৱা কামত লিপ্ত নহয় কাৰণ এই যদি অৰ্থনীতিটো আমি ভাঙি পেলাওঁ অসমৰ আমি ইয়াৰে নিজৰ ভুক্তভোগী হ'ব লাগিব পৰৱৰ্তী সময়ত গতিকে সকলোৱে যাতে আমি সহযোগ কৰোঁ সময়ত যাতে আমি সকলোৱে বিল পৰিশোধ কৰোঁ গতিকে এইটো মোৰ আহ্বান থাকিব আৰু নিশ্চিতভাৱে চৰকাৰলৈ এইটো আহ্বান থাকিব যাতে চৰকাৰে আৰু যদি বাৰ্গেন কৰি পেলাই 25 মেগাৱাটতকৈ বেছি ল'ব পাৰে সেইটো ল'ব লাগিব আৰু এটা মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অলপতে মই মোৰ নিজৰ ঘৰত এটা সোলাৰ সিস্টেম লগাইছিলোঁ যিটো চৰকাৰে আজিকালি দি আছে গতিকে কিন্তু বৰ দুৰ্ভাগ্য বিষয় যে যিটো কাম 10 দিন বা 15 দিনত হ'ব লাগে মোৰ তাত প্ৰায় 1.5 মাহ লাগিছে আৰু মই নিজে লাগি ফোন কৰি গোটেই কামবোৰ কৰাব লগা হৈছে গতিকে মই ভাবোঁ এই চেনেলৰ যিখিনি কৰা কাম এইখিনি অকমান ক্ষিপ্ৰতাৰে কৰিব লাগিব আৰু এইটো মোৰ মাননীয় শক্তি মন্ত্ৰীলৈ মোৰ আহ্বান থাকিলে আৰু আমি কোঅপাৰেশ্যনত কাম কৰিব লাগিব আপোনাৰ ওচৰলৈকে কেইবাটাও প্ৰসংগত আপুনি মন্তব্য আগবঢ়াইছে তাৰ ভিতৰত শক্তি মন্ত্ৰীগৰাকীও যিহেতু আমাৰ লগত আছে শক্তি মন্ত্ৰীগৰাকী আছে কিন্তু তাৰ পূৰ্বে এবাৰ মই বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে এবাৰ মই NSPCৰ কনচালটেণ্ট MN মহম্মদ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিহেতু চাওক দুটা কথা এটা হ'ল অসমে 25 মেগাৱাট ইউনিট ফ্ৰী পাব বিনামূলীয়াকৈ কৰিব তাতকৈ বৃদ্ধি হ'ব লাগে নেকি সেই ধৰণৰ আহ্বান আহিছে আসাম চেম্বাৰ্ছ অফ কমাৰ্চে কৈছে ৰাজ্য চৰকাৰেও ইতিমধ্যে তাৰ বাবে আবেদন কৰিছে বা এটা প্ৰস্তাৱ দিছে কেন্দ্ৰীয় চৰকাৰক লগতে দীপাংক নাথ ডাঙৰীয়াও কৈছে যে গণতান্ত্ৰিক যি ধৰণৰ আন্দোলন চলিছিল তাৰ মাজত আন্দোলন স্তব্ধ হৈ গ'ল আৰু সেই সময়তে যেন NSPCয়ে বান্ধৰ কাম সম্পূৰ্ণ কৰি পেলালে যিবোৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি মানি আজি কৰা হৈছে ৰাইজ শংকাত থাকিব লাগিব উত্তৰ কি আছে আপোনাৰ ওচৰত নমস্কাৰ আজি প্ৰথমতে আমাৰ পাৱাৰ মিনিষ্টাৰ বিমল বৰা যিখিনি ক'লে পাৱাৰ পজিশ্যন অসমৰ আমাৰ পিক ডিমাণ্ডটো 1900 মেগাৱাট আৰু আমি পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট 2200 মেগাৱাট আছে গতিকে পাৱাৰৰ কোনো অভাৱ নাই এইটো জানি খুব ভাল লাগিলে কাৰণ সদায় পাৱাৰ ডেফিচিট থকা বুলিয়ে আমি শুনি আছিলোঁ এতিয়া কথা হ'ল এই যে 2200 মেগাৱাটৰ আমাৰ যিটো পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট আছে এই এগ্ৰিমেণ্টত বেছিভাগে থাৰ্মেল পাৱাৰৰ কাৰণে থাৰ্মেলৰ আছে কিন্তু এতিয়া গ্ল'বেল ৱাৰ্মিং কাৰণে যিবিলাক কাৰ্বন নিউট্ৰেলিটিৰ কাৰণে যিখিনি এতিয়া ডিচিশ্যন কিছুমান লৈ আছে ইণ্টাৰনেশ্যনেল লেভেলত সেইমতে 2030ত বহুত এই থাৰ্মেল প্ৰজেক্ট বন্ধ হৈ যাব 2050ত বাকী ৱৰ্ল্ডত বন্ধই হৈ যাব আৰু আমাৰ ইণ্ডিয়াৰ কাৰণে 2070লৈকে টাইম লৈছে অলপ ফেজ ৱাইজ নোহোৱা কৰি দিব এতিয়া এইবোৰ নোহোৱা হ'লে থাৰ্মেল পাৱাৰ আমাৰ ইণ্ডিয়াত আছে টোটেল পাৱাৰ আমাক লাগে 4 লাখ মেগাৱাট তাৰে 2.5 লাখ থাৰ্মেল পাৱাৰ হাইড্ৰ' পাৱাৰ আছে 50,000 মেগাৱাট আৰু বাকী সোলাৰ আৰু উইণ্ড এতিয়া 1 লাখ মেগাৱাট হৈছে ৰাফলি মই কৈছোঁ এইখিনি এতিয়া 2.5 লাখ এই থাৰ্মেল পাৱাৰটো নাইকিয়া হৈ যাব নাইকিয়া হ'লে
তাৰ ঠাইত ৰিনিউৱেবল এনাৰ্জি আহিব লাগিব সোলাৰ আৰু উইণ্ড বহুতখিনি কৰিলে আৰু সোলাৰ উইণ্ডৰ কাৰণে যিখিনি সুবিধা থাকে সেইখিনি অলৰেডি বহুতখিনি কৰা হৈছে আৰু বেছি আমি সোলাৰত যাব নোৱাৰোঁ এতিয়া হাইড্ৰলৈকে যাব লাগিব আৰু হাইড্ৰৰ কাৰণে সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বহুত হেৰি লৈছে মেজাৰ লৈছে যে হাইড্ৰ পাৱাৰটো নেক্সট 15-20 বছৰৰ ভিতৰত 2050 ভিতৰত হাইড্ৰ পাৱাৰটো আনি এই 2.5 লাখ যিটো থাৰ্মেল পাৱাৰ যাব তাৰ ঠাইত আনিব লাগিব এতিয়া সেইকাৰণে কৈছোঁ যে এই 2200 মেগাৱাটৰ আমি আৰু 2200 মেগাৱাট হৈ নাথাকিব আমাৰ পাৱাৰ প্ৰাইচেছ এগ্ৰিমেণ্টত এই থাৰ্মেলবোৰ যেতিয়া বন্ধ হৈ যাব কমি যাব তেতিয়া আমি হাইড্ৰলৈকে যাব লাগিব আমি এতিয়া আপোনাৰ সোৱণশিৰি প্ৰজেক্টৰ পৰা 25 মেগাৱাট অসমে যিটো পাব এই 25 মেগাৱাট একচুৱেলি যিবিলাক ডাউন ষ্ট্ৰীমৰ ষ্টেট বা সেই ষ্টেটবিলাকে একো পাৱাৰ ফ্ৰী পাৱাৰ নাপায় কাৰণ এই গোটেই প্ৰজেক্টটো যিখিনি ৰিজাৰ্ভাৰ বা ডেমৰ যিখিনি গৈছে মাটি সেই গোটেইবোৰ অৰুণাচলৰে আচলতে গৈছে সেইকাৰণে অৰুণাচলে 12% যিটো পাৱাৰ হাইড্ৰ পাৱাৰ পলিচি মতে যিখিনি পায় 12% অৰুণাচলে পাইছে আৰু অসমৰ কাৰণে নাছিলে কিন্তু সেই আন্দোলন হোৱাৰ কাৰণে আমাৰ ডাউন ষ্ট্ৰীমৰ বহুত ক্ষতি হ'ব পাৰে বুলি যিবিলাক আন্দোলন হৈছিলে সেই আন্দোলনবিলাকৰ কাৰণে আচলতে NSPC এইখিনি স্পেচিয়েলি অসমৰ কাৰণে দিছে 1.25%। এতিয়া 25 মেগাৱাট ফ্ৰী দিছে আন্দোলন হৈছিলে ক্ষতি হ'ব পাৰে বুলি ভাবি এতিয়া ক্ষতিৰ বিকল্প হিচাপে 25 ইউনিটটো গৈছে এনে ক্ষতি হ'ব পৰা বিষয়বোৰ চালিজাৰি চোৱা হৈছে ডাউন ষ্ট্ৰীমৰ কাৰণে হাইড্ৰ পাৱাৰ পলিচি মতে ডাউন ষ্ট্ৰীমত আচলতে কোনো এইবোৰ কম্পেনচেশ্যন দিয়া নহয় আচলতে দিয়া নহয় আমি বহুত হাইড্ৰ পাৱাৰ মই 40 বছৰে হাইড্ৰ পাৱাৰতে আছোঁ গোটেই এইবিলাকতে দেখিছোঁ আন্দোলনৰ যিটো হয় আন্দোলন ডাউন ষ্ট্ৰীমত নহয় সদায় আপ ষ্ট্ৰীমত হয় কাৰণ আপ ষ্ট্ৰীমৰ ৰিজাৰ্ভাৰ কাৰণে মাটি যায় মানুহৰ গাঁও চহৰ ডুবে সেইবিলাকৰ কাৰণে হয় সদায় আন্দোলনটো কিন্তু অসমত সোৱণশিৰি প্ৰজেক্টৰ কাৰণে সোৱণশিৰি প্ৰজেক্টৰ যিটো আন্দোলন হ'ল সেইটো প্ৰথম আন্দোলন ঠিক আছে বুজি পাইছোঁ কিন্তু যিবোৰ সন্দেহ আছিল সেই সন্দেহবোৰ আঁতৰা নাই এতিয়া মই কৈ আছোঁ এই সন্দেহবিলাক যিমান আছিলে প্ৰথম আন্দোলনটো মই কৈ আছোঁ কেনেকৈ হৈছে এইটো 2005 চনত সোৱণশিৰি প্ৰজেক্টৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছিল 2005 চনৰ 1 জানুৱাৰী তেতিয়া আছুৱে ইয়াৰ এগেইনষ্টে কৈ আছিলে যে আমাৰ ডাউন ষ্ট্ৰীমত ক্ষতি হ'ব পাৰে সেইকাৰণে আন্দোলন কৰি আছিলে আৰু মানে আন্দোলন বহুত ডাঙৰ হৈছিলে পাছত আছুৰ লগত আন সংগঠনবিলাকো যোগ লাগিলে তাৰপিছত কেইবালানিও আলোচনা হৈছে তাৰপিছতে 2008 চনত ডিচেম্বৰ 2007 চনত আছু আৰু গভৰ্ণমেণ্ট অফ আছাম আৰু NSPCৰ মাজত এখন আলোচনা হৈছিল সেই আলোচনাৰ পিছত এটা বিশেষজ্ঞ কমিটি অসমৰ বনাই দিলে য'ত গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু IITৰ প্ৰফেচাৰ কেইজনমানৰ 8জনৰ এটা কমিটি বনাই দিয়া হৈছিলে সেই কমিটিয়ে ৰিপৰ্ট 2010ত দিলে আৰু তেওঁলোকে দিলে যে ডেমটোৰ বিষয়ে ক'লে যে ডেমটো বৰ কোমল শিলাখণ্ডত আছে হিমালয়ৰ পাদদেশত হেৰিত খুব কোমল শিলাখণ্ডত আছে গতিকে তাত ডেম বনাবৰ কাৰণে উপযোগী নহয় তাৰোপৰি সি ভূমিকম্পন যিটো চিস্মিক জোন বুলি কয় 5ত আছে গতিকে তাত এইটো উপযুক্ত নহয় এইখিনি কয় তেওঁলোকে আকৌ ডাউন ষ্ট্ৰীমৰ কথাবিলাকো ক'লে যদি প্ৰজেক্ট ডাউন ষ্ট্ৰীমত কি হ'ব পাৰে আৰু তাৰ ডেভেলপমেণ্টৰ কাৰণে বহুত ছাজেশ্যন দিলে এতিয়া এই ৰিপৰ্টটো পোৱাৰ পিছত সংগঠনবিলাকে ডিচেম্বৰ 2011ত প্ৰজেক্টটো কনষ্ট্ৰাকশ্যন বন্ধ কৰি দিলে বন্ধ কৰাৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা কমিটি বনালে থাৰ্টে ৰেড্ডি কমিটি টেকনিকেল এক্সপাৰ্ট কমিটি বুলি কৈছে থাৰ্টে আৰু ৰেড্ডি দুজন হাইড্ৰৰে এক্সপাৰ্ট তেওঁলোকক লৈ পেলাই এটা কমিটি বনাই দিছিলে থাৰ্টে ৰেড্ডি কমিটিয়ে কৈছে যে হয় যে তেওঁলোকে যিখিনি ছাছপেক্ট কৰিছে আছাম এক্সপাৰ্টে বহুতখিনি মানে চালিজাৰি চাবলগীয়া
তেওঁলোকে হাইড্ৰলজিৰ এক্সপাৰ্ট আছিল তেওঁলোকে হাইড্ৰলজিখিনি ক্লিয়াৰ কৰি দিছে যে হাইড্ৰলজি ঠিকে আছে খালি তাৰ যিটো ফাউণ্ডেশ্যন বা ডিজাইন এই বস্তুখিনি আৰু চিছমলজি এইখিনি তেওঁলোকে চাবৰ কাৰণে আকৌ বেলেগ এক্সপাৰ্টৰ কাৰণে তেওঁলোকে দি দিছিলে তেতিয়া ডেম ডিজাইন ৰিভিউ পেনেল এটা বনোৱা হ'ল এক্সপাৰ্টবিলাক লৈ পেলাই আৰু তেওঁলোকে ক'লে যে কিছুমান এডিশ্যনেল কাম যেনেকৈ ডেমৰ উইথটো 171 আছিলে 116 মিটাৰ হাইটৰ ঠিক আছে বুজিলোঁ সেই কথাখিনি সেইখিনি মানি লয় সেইবিলাক সেইখিনি মানি এনএছপিচি এতিয়া কাম কৰি আছে সেই শংকাবোৰ এতিয়া আঁতৰিবলৈ নাতৰে সেই কথাও মই দীপাংকৰ নাথৰ পৰা জানিম কাৰণ একেলগে বহি যি ধৰণৰ এটা আলোচনাৰ কথা আছিল তাৰ পাছতে আন্দোলন স্থিমিত হ'ব নেকি বাণিজ্যিক বিৰতিৰ সময় হৈছে মোৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মোৰ সময় যিহেতু কম আছে মই পুনৰ এবাৰ যাব বিচাৰিছোঁ বিমল বৰা ডাঙৰীয়া আছে শক্তিমন্ত্ৰী আমাৰ লগত বৰা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ ৰাজ্যৰ শক্তিখণ্ডৰ কথা আজি আমি উত্থাপন কৰি আছিলোঁ বা উল্লেখ কৰি গৈছোঁ সমান্তৰালভাৱে এনএছপিচিৰ প্ৰসংগটো আহিছে বা বৃহৎ নদীবান্ধৰ কথাটো আহিছে অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ ফালৰ পৰাও আহ্বান জনোৱা হৈছে ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে যে আৰু অধিক বিদ্যুৎ লাগে সেইধৰণে ৰাজ্য চৰকাৰে দাবী উত্থাপন কৰক আৰু অধিক যাতে বিদ্যুৎ পোৱা যায় 2200 মেগা ইউনিট যদিও আমাৰ হাতত আছে ৰাজ্যৰ হাতত আছে কিন্তু থাৰ্মেল প্ৰজেক্ট বন্ধ হ'লে ভৱিষ্যতে হয়তো হাইড্ৰৰ পৰা ল'ব লগা হ'ব পাৰে সেয়া দীৰ্ঘকালীন সময়ত হয়তো দীঘলীয়া পৰিকল্পনা থাকিব সমান্তৰালভাৱে শক্তিখণ্ডক লৈ আপুনি কি ক'ব বিচাৰিব যে যি ধৰণৰ দুই এটা সৰু সুৰা আহুৰ কথাও কিন্তু অসম চেম্বাৰ্ছ অফ কমাৰ্চে উনুকিয়াই দিছে গতিকে এফিচিয়েঞ্চি কি ধৰণে আহিব পৰৱৰ্তী সময়ত ঠিক আছে বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈকে পৰৱৰ্তী সময়ত যাম কিছু সংযোগ বিচ্ছিন্ন ঘটিছে মই আছু সভাপতি দীপাংকৰ নাথ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এম মোহাম্মদ ডাঙৰীয়াই যিটো কথা কৈছিলে এনএছপিচি সম্পৰ্কে যে এতিয়া দীঘলীয়া কথা বহু সময় লাগি যাব সেইকাৰণে চমুকৈ আপোনাৰ পৰা জানিব বিচাৰোঁ এতিয়া সন্তুষ্টনে যিখিনি কথা ক'লে যে আছুৱে এতিয়া মানি লৈ নে আকৌ পুনৰ দাবী উত্থাপন কৰিব আন্দোলন পুনৰ হ'ব অখিল গগৈয়ে বিধায়কগৰাকীয়ে কৈছে যে পুনৰ জাতীয় সংগঠন দল সংগঠন একত্ৰিত হ'ব লাগে আকৌ ব্যাপক আন্দোলন কৰিব লাগে সেই লাইনটোত আপোনালোক আছে নে আপোনালোকে কি বিচাৰিছে হয় আল্টিমেটলি অসমৰ এক্সপাৰ্টে কোৱা কথাবোৰ আজি ছাত্ৰী ৰেড্ডি কমিটিও সঁচা বুলি ক'বলৈ বাধ্য হৈছে এইটো তাৰমানে কথাবোৰ সঁচাই কাৰণ 2004 চনত কুৰেচি বান্ধটো যেতিয়া বান্ধৰ পানী যেতিয়া খুলি দিছিল কি নৰসংহাৰ হৈছিল বা কি ধৰণৰ মূৰ্তি হৈছিল আৰু একেদৰে ৰঙানদী বান্ধৰ 2008 চনত আমাক লখিমপুৰ জিলাক কেনেকৈ কপাই গৈছে সেই কথাটো আমাৰ মনত আছে আৰু সেইকাৰণে আমি সেই শংকাবোৰৰ কাৰণেহে আমি এই দাবী দুবাবৰ কৰি আছিলোঁ ঠিক আছে গতিকে আমি ভাবোঁ যে এই গোটেই কথাবোৰ আচলতে আলাপ আলোচনাৰ জৰিয়তে কিবা ৰাস্তা ওলালহেঁতেন কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিটো মানসিকতা সেইটো গণতান্ত্ৰিক সংগঠনক তেওঁলোকৰ ওপৰত বুৰজা চলাই দিব তেওঁলোকে এইবোৰ কথা লৈ পেলাই তেওঁলোক চিন্তিত নহয় কাৰণ ক'ভিডৰ অজুহাত লৈ যোৱা 3 বছৰে তেওঁলোকে কাম কাজ আৰম্ভ কৰি দিলে তাত গতিকে আমি এই কথাটোৱে ক'ব খুজিছোঁ যে তেওঁলোকে এই ধৰণে এটা ডেম মানুহক অশান্তি কৰি মানুহক শংকাত ৰাখি এই ধৰণে এটা 2000 মেগাৱাট হওক বা 2500 মেগাৱাট কাম এটা কৰিবলৈ যাব পাৰিব কিন্তু যিটো মানুহৰ প্ৰতি কৰা যিটো অন্যায় বা অসমৰ মানুহৰ শংকাত ৰাখি যিটো কৰা কাম এই কামটোতো মানুহক বুজাব লাগিব আৰু এই কথাটো যিহেতু ছাত্ৰ সন্থাই প্ৰথম আন্দোলনত জঁপিয়াই পৰিছিলোঁ তাৰপিছত আমি সদৌ ছাত্ৰ সন্থা 26টা জাতি জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে কৰিলোঁ আৰু আমি ভূটান আৰু কুৰেচি আৰু ৰঙানদী বান্ধৰ কথাটো ডাটা সহকাৰে আমি বুজাই দিয়াৰ পিছতহে কেন্দ্ৰীয় চৰকাৰে তেতিয়া আলোচনালৈ মাতিছিল ঠিক আছে সেই আন্দোলনে কিছু দিলে সেই কথাটো স্বীকাৰ কৰিছে তেখেতে যে আন্দোলনৰ বাবে হয়তো 25 মেগা ইউনিট পালে বা ডাউনষ্ট্ৰীমৰ কিছু কাম হ'ল এতিয়া আপোনালোকে কি বিচাৰে পুনৰ আন্দোলন হ'ব নে পুনৰ যিখন আলোচনা আপোনালোকৰ সৈতে কৰা কথা আছিল তাকে নকৰি ডেম বনালে আকৌ সেই আলোচনাত মিলিত হ'ব লাগে নেকি কি বিচাৰে না আমি এতিয়া বিচাৰিছোঁ এই যে যোৱাকালি কৈছে যে অৰুণাচলক দিয়া কিমান পাৱাৰ দিব নিদিব সেইটো নিশ্চিত হৈ গ'ল অসমৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া ক'ব পৰা নাই তাৰমানে এই বিষয়বোৰটো ক'ৰবাত এটাতো ছেটেল হ'ব লাগিব এতিয়া অসমৰ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰে এই ক্ষেত্ৰত এটা উদ্যোগ লোৱাটো উচিত আছিল আৰু ডেমটো নিৰাপদ নিশ্চিত হৈছে নে তলত মানুহ নামনিত পৰিব পৰা এই বিষয়টো তেওঁলোকেতো সুধিব পাৰে এই বিষয়বোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিমল বৰা পাছত শেষৰটো মন্তব্য আপোনাৰ প্ৰসংগৰে বিমল বৰা ডাঙৰীয়া যদি আপুনি শুনি আছে এই কথাটো সত্য যে অসম চৰকাৰখনো আচলতে অসমৰ ৰাইজৰ ওচৰত যিহেতু জবাবদিহি গতিকে নিৰাপত্তাটো সুনিশ্চিত হৈছে নে হোৱা নাই এনএছপিচিৰ পৰা সেই খবৰ ৰাজ্য চৰকাৰে ৰাখিছে নে ৰখা নাই নাই নিশ্চিতভাৱে অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে যিখিনি কৰণীয় আছে সেইখিনি নিশ্চিতভাৱে কৰা হ'ব আৰু এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ লগত আমি কথা বতৰা পাতিছোঁ
আৰু এই যি আমাৰ বিনামূলীয়াকৈ যি পাৱাৰৰ যি পাৰ্চেণ্টেজ পোৱাৰ কথা আছে এই পাৰ্চেণ্টেজ যাতে বৃদ্ধি হয় তাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত আলোচনা হৈছে ভৱিষ্যতৰ দিনতো হ'ব গতিকে অসমৰ জনসাধাৰণৰ স্বাৰ্থত অসম চৰকাৰে সদায় কাম কৰি যাব কিন্তু মই পুনৰ কৈছোঁ যে এই গোটেই কথা বতৰাবিলাক আজি অসম এটা উন্নয়নৰ দিশেৰে আগুৱাই গৈছে আজি আমি বিভিন্ন ধৰণেৰে এই পাৱাৰ ছেক্টৰটো শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন উদ্যোগ আমি গ্ৰহণ কৰিছোঁ ইয়াত পাৱাৰ জেনেৰেশ্যনৰ কাৰণেও আমাৰ সাফিচিয়েণ্ট পাৱাৰ জেনেৰেশ্যন যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণেও আমি উদ্যোগ লৈছোঁ এতিয়া আপোনাৰ 120 মেগাৱাট আপোনাৰ লোৱাৰ কপিলী হাইড্ৰ' পাৱাৰ প্ৰজেক্ট আমাৰ কাম আৰম্ভ হৈছে কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে অক্টোবৰ মাহত ঠিক তেনেধৰণে 40 মেগাৱাট ছ'লাৰ পাৱাৰ প্ৰজেক্ট আমাৰ কাম আৰম্ভ হৈছে 70 মেগাৱাট আমগুৰিত আপোনাৰ ছ'লাৰ পাৱাৰ প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে ঠিক আমাৰ প্ৰস্তাৱিত নামৰূপতো আমি ছ'লাৰ প্ৰজেক্ট মাজুলীত ছ'লাৰ প্ৰজেক্ট ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল বৰা ডাঙৰীয়া গতিকে এটা কথা নিশ্চিত হৈছে যে ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ NSPCৰ দৰে সংস্থাই যদিও বৃহৎ নদীবান্ধ বনাই আছে কিন্তু ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ সৰু সৰু ইউনিট বিদ্যুৎ উৎপাদনৰ বাবে কাম আৰম্ভ কৰিছে সময় আৰু মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে এবাৰ যাব বিচাৰিছিলোঁ কিন্তু মই সংযোগ স্থাপন কৰিব নোৱাৰিলোঁ আৰু আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে এফালে ৰাজ্যৰ শক্তিখণ্ডৰ কথা আনফালে কিন্তু বৃহৎ নদীবান্ধক লৈ যিবোৰ প্ৰশ্ন উঠিছিল আজি ৰাজ্যই সেই প্ৰশ্নবোৰ উত্থাপন কৰিছে সকলো দাবী মানি লোৱা হ'ল নেকি যাৰ পৰিপ্ৰেক্ষিতত বৃহৎ নদীবান্ধৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈ পৰিছে বা সম্পূৰ্ণ হৈছে পৰৱৰ্তী সময়ত যিসকল আন্দোলন প্ৰতিবাদকাৰী আছিল আৰু যি কৰ্তৃপক্ষ বাৰে বাৰে এই কথাটো কিন্তু ৰাইজক স্পষ্টতা প্ৰদান কৰিব লাগিব আজি মন্ত্ৰী বিমল বৰায়ো কৈছে যে সুনিশ্চিত নিৰাপত্তা কিন্তু প্ৰতিবাদকাৰী যিসকলে প্ৰতিবাদ কৰিছিল আন্দোলন কৰিছিল তেখেতসকলেও নিৰাপত্তা সুনিশ্চিত হয় নে নহয় সেই কথা নিশ্চিত কৰিলে হয়তো ৰাইজ আৰু অধিক আশ্বস্ত হ'ব ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ